এটেনশন অতুল বৰা আপোনাৰ বিভাগত এয়া কি চলিছে চৰকাৰী অতিথিশালাৰ নামত ব্যক্তিগত হোটেল গুৱাহাটী খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ভূমিত উত্তৰ পূব পৰিষদ অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ টকাৰে নিৰ্মাণ কৰা হৈছিল এটা আন্তঃৰাষ্ট্ৰীয় অতিথিশালা আৰু এই অতিথিশালাত অসম কৃষি বিশ্ববিদ্যালয়লৈ বিভিন্ন কামত দেশ বিদেশৰ পৰা অহা বিশিষ্ট কৃষি বিজ্ঞানী শিক্ষাবিদ পশু চিকিৎসা বিশেষজ্ঞ আদিৰ লগতে বিভিন্ন পৰ্যটকৰ ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত সুবিধা আছিল কিন্তু এতিয়া চৰকাৰী খৰচত নিৰ্মাণ কৰা অতিথিশালাখনক লৈ বহু অভিযোগ সমাজ সচেতন লোকৰ চৰকাৰী অতিথিশালা নে হোটেল চৰকাৰী সেৱাৰ নামত টকাৰ লেনদেন অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ নামত প্ৰকৃততে কি হৈছে ব্যৱসায়ৰ স্বাৰ্থত চৰকাৰী অতিথি গৃহটোত এজন ব্যৱসায়ীয়ে ৰুহিকা নামেৰে চলাই গৈছে হোটেল booking.com-ত উপলব্ধ এই ৰুহিকা হোটেলখন লগতে এজন ব্যক্তিৰ প্ৰতি নিশাৰ বাবদ ৩,০০০ টকাৰ পৰা ৬,০০০ টকা পৰ্যন্ত ধন লাভ কৰে লক্ষণীয় বিষয় যে অতিথিশালাটোৰ সন্মুখ ভাগৰ ফলকত তলত AAU ইন্টাৰনেশ্যনেল গেষ্ট হাউচ আৰু ওপৰত ৰুহিকা হোটেলখনৰ ফলক দেখা পৰিলক্ষিত হৈছে প্ৰকৃততে সঁচাকৈ বিশ্ববিদ্যালয়ৰ চৰকাৰী আন্তঃৰাষ্ট্ৰীয় অতিথিশালা নে ব্যৱসায়িক স্বাৰ্থত বিক্ৰী হ'ল চৰকাৰী ভূমিত থকা চৰকাৰী অতিথিশালাখন হিয়া এনি ভাৰত 24ত প্ৰকাশ পাব পৰৱৰ্তী প্ৰতিবেদনত নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব